আরে অসমৰ মানুহে মিত্ৰতা বিচাৰিছে ভাষণ বুঝাৰা নাই অসমৰ মানুহে কোনো প্লি বিচৰা নাই অজুহাত বিচৰা নাই অসমৰ মানুহে মিত্ৰতা বিচাৰিছে সাদা সিধিকে ক'ব লাগে যে মিত্ৰতা হ'বনে নহয় আৰু যদি হয় কোন দিনৰ পৰা হ'ব আৰু কেতিয়াৰ পৰা আমি বিজেপি সাম্প্ৰদায়িক বিজেপিৰ বিৰুদ্ধে ব্যৱসায় ধ্বংস কৰি দিয়া বিজেপিৰ বিৰুদ্ধে মূল্য বৃদ্ধিৰে খাব নোৱাৰা অৱস্থা কৰি দিয়া বিজেপিৰ বিৰুদ্ধে কোন দিন আমি একেলগতে মাত মাতিম লুৰিণজ্যোতি গগৈ আৰু অজিত ভূঞাই সেইদিনা আমাৰ 16টা ৰাজনৈতিক দলৰ সৈতে তেওঁলোকক কৈছিল যে সোনকালে স্থিতিটো স্পষ্ট কৰিব লাগে যে মিত্ৰতা কেতিয়াৰ পৰা হ'ব এটা মিত্ৰতা কোন দিনৰ পৰা হ'ব সেইটো খাৰাংখাসকে ক'ব লাগে অজুহাত উলিয়াই থাকি মিত্ৰতাৰ পৰা আঁতৰি থাকি একো লাভ নাই অসমৰ মানুহে মিত্ৰতা বিচাৰিছে আৰু তেওঁলোকে আমাক ডায়লগ দি আছে ডায়লগবিলাক নালাগে মিত্ৰতা লাগে বেকাবেকি কথা নালাগে সিধা সিধিকে আমাক মিত্ৰতা লাগে আমি যিদিনৰ পৰা মিত্ৰতা হ'ব সেইদিনৰ পৰা কোনেও কাকো গালি নাপাৰে মিত্ৰবিলাকে সেইদিনৰ পৰা আমি গলিয়াগুলি কৰি থাকিম সেইদিনৰ পৰা আমি হাবতা-হাবতি কৰি থাকিম সেইদিনৰ পৰা আমি আলিংগন কৰিম সেইদিনৰ পৰা মৰম চেনেহৰ কথা পাতিম আৰু একেলগতে বিজেপি চৰকাৰ বিৰুদ্ধে একেলগতে গৰজি উঠিম এটা বেলেগে বেলেগে গৰজি উঠোতে আমাৰ কণ্ঠস্বৰটো বেছি স্পষ্ট হোৱা নাই ঐক্যবদ্ধ হোৱা নাই গতিকে মই এই মুহূৰ্তত অজুহাত বাদ দি সকলোকে ফাঁকি বাদ দি মিছা কথা বাদ দি বেকাবেকি কথা বাদ দি সিধা সিধিকে বিজেপিক খেদিবৰ কাৰণে কোনদিনা একলগ হ'ব আৰু কোনদিনাৰ পৰা একেলগতে বিজেপিৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিম এই কথা ক'ব লাগে